যিটো যে চলি আছে আচলতে এগৰাকী মহিলা হৈ যেতিয়া সেই বৰ্ণনাটো পঢ়িছিলোঁ যে ভৰিকেইখন যেন যিমান বহলকৈ মেলি থোৱা ফটোকেইখন দেখিছিলোঁ বৰ নিলজ্জভাৱে কথাটো কৈছোঁ মানে এগৰাকী মাক হৈ আচলতে এনেকুৱা কথা ক'ব নোৱাৰে মই মোৰ নিজৰ ছোৱালীজনী সেইদিনাখনৰ পৰা বিশ্বাস কৰক মই মোৰ ছোৱালীজনী এনেকুৱা লাগিছে যেন মই নপঢ়াওঁ কোনো দৰকাৰ নাই বাহিৰলৈ যাবলৈ ঘৰতে থাক তই ঘৰতে বহি থাক তাৰপিছত আকৌ মনত ভাবিছে ঘৰত থাকিলেও সুৰক্ষিত জানো আপুনি কওকচোন ঘৰত থাকিলে সুৰক্ষিত জানো মহেশ কুমাৰ দাসে মৰিগাঁৱৰ পৰা শুভেচ্ছা জনাইছে থেংক ইউ কোনোবাই কৈছে মৌমিতাৰ কথা ক'ব ৰচিদুল ইছলাম হয় মই সেই কথাটোৱে কৈ আছোঁ মই বৰ বেছি আজি আচলতে একো কথা পাতিব খোজা নাই মোৰ নিজকো কিবা নিজৰ ওপৰতো ধিক্কাৰ হৈছে সমাজৰ ওপৰতো কোনোবাখিনি ধিক্কাৰ হৈছে আমি ক'ৰবাত আমি বৰ নিলজ্জ হৈ গৈ আছোঁ বিৰাট নিলজ্জ আমাৰ লাজ নাই জানেনে নে কি ক'ম মানে ভাবকচোন এজনী ছোৱালী পঢ়া শুনা কৰি আজিকালি ডাক্তৰী কৰি পঢ়িবলৈ কিমান কষ্ট কৰিব লাগে আৰু তেনেকৈ ডাক্তৰ হোৱাৰ পাছত ৩৬ ঘণ্টাকে ডিউটি কৰে তেখেতে তাৰ পিছত যেতিয়া নিশা ৩টা বজাত আনক সুৰক্ষা দিবলৈ গৈ আনক মানে চিকিৎসা কৰিবলৈ গৈ তেওঁৰ এইটো অৱস্থা হয় চকুকেইটা ফুটি তেজ ওলাই আহিছে ইমান বৰ্বৰ হৈ গ'লোনে আমি আৰু মানে কাৰোবাৰ যদি ইমানেই মানসিক বিকাৰ ঘটিছে ইয়াৰ ব্যৱস্থা আছে নহয় কিছুমান লোক আছে নহয় আপোনালোকক ছাৰ্ভিচ দিবলৈ বুলি কৈছোঁ আছে নহয় তেনেকুৱা লাইচেঞ্চ পোৱা মানুহ তেওঁলোকৰ ওচৰত কিয় নাযায় এনেকুৱা এটা অৱস্থা হ'লনে যে মানে গৰু কুকুৰ ছাগলীও এনেকুৱা অৱস্থা নকৰে মানে কিনো ক'ম কি বুজাম মানে মই মানে মোৰ নিজৰ ছোৱালীজনী সুৰক্ষা লৈ পেলাই মোৰ এনেকুৱা লাগিছে যেন মই প্ৰতিটো মুহূৰ্তত যেনেকৈ সাৱটি ধৰি থাকিলেও যেন মই বচাব নোৱাৰিম তেনেকুৱা এটা অৱস্থা আৰু মইতো গোটেই জীৱনটো তাইক এনেকৈ ধৰি থাকিব নোৱাৰোঁ কি কৰিম বাৰু মই আমাৰ সকলোৰে একে অৱস্থা আপোনালোকে নক'ব এনেকুৱা যে আপোনালোকে ডাঙৰ মানুহ ধনী মানুহ আপোনালোকে পাৰিব আমি নোৱাৰিম মোক বহুতে বোলে কেতিয়াবা কমেণ্ট কৰে তেনেকৈ যে আপোনালোকে পাৰিব কিন্তু নহয় এই সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে একে ভাবকচোন তেওঁ সাধাৰণ এনেকুৱা নহয় বোলে একো বোলে ক'ৰবাত গাঁৱৰ চুকৰ ঘুকুটত সোমাই থকা ছোৱালী নহয় তেওঁ এগৰাকী ডাক্তৰ আছিলে পঢ়া শুনা কৰি সকলো জনা ছোৱালী বৰ্তমান সমাজৰ বিষয়ে সকলো কথা জনা ছোৱালী সেই ছোৱালীজনী কেনেকুৱা বৰ্বৰ হৈ পেলাই মানুহে মানে কি যে কৰিছে নহয় মানে কৈ পেলাই শেষ মোৰ মানে কিবা মূৰটোৱে কিবা গৰম উঠি আহে এতিয়া শাওণ মাহ বুলি কওঁ আমি শাওণ মাহ চলি আছে আমি প্ৰভু শিৱ বাবাক সেৱা কৰোঁ আমি শক্তি পূজা কৰোঁ কেইদিনমানৰ পিছত আহিব নৱৰাত্ৰি আমি ব্ৰত কৰি থাকিম মাক পূজা কৰিম তাৰপিছত আহিব দেৱালী আমি কালী পূজা কৰিম লক্ষী পূজা কৰিম কিন্তু বিশ্বাস কৰক আমি মহিলাক কেৱল পূজাতেই থৈ আছোঁ দেৱী কৈ পূজা কৰোঁ আৰু তাৰ বাহিৰে একো নকৰোঁ আমি দীপালী বৰাৰ ভাই সুন্দৰ মন্তব্য বিশ্বাস কৰক মন্তব্য নহয় যদি মাক হৈ মই ভাবোঁ যে প্ৰত্যেকগৰাকী মাক যিসকলে চাইছে প্ৰত্যেকগৰাকী ছোৱালী আমি যদি ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা অনুভৱ হয় যে আমি সুৰক্ষিত হয়নে এই কথাটো যদি আমাৰ মগজত আহিব লাগে নহয় আমি মানুহ হিচাপে আচলতে ক'ৰবাত বৰ বেয়াকৈ ফেইল হ'লোঁ মানে আমি মানুহৰ শাৰীত নাই এতিয়া এয়া কোনোবাই লিখিছে কৃষ্ণ মানুহক মহিলাক মাতৃভূমিৰ লগত কি লাভ হয় তুলনা কৰি ভাবকচোন আমাক পূজা কৰি নাথাকে জানো কন্যা পূজাহে নহয় চাবচোন আপুনি দুৰ্গা গোসানী এদিন কন্যা পূজা কৰে নহয় ছোৱালীকেইগৰাকীক বহাই খুব ভৰিত আলতা লগায় ৫-৭ বছৰীয়া ছোৱালী পিছদিনাখন পেপাৰ খুলি পঢ়িব ৫ বছৰীয়া ছোৱালীজনী ৰেপ কৰে সেই একেজনী ছোৱালীয়ে নহয় জানো মানে মই কি ক'ম নহয় কি ক'ম কেনেকৈ নিজৰ ছোৱালী মানে চাওঁতে অকল মোৰজনীয়ে নহয় আপোনাৰ যদি মোৰ ছোৱালী নহয় জানো আজি সেইগৰাকী ছোৱালী যদি মোৰ ভণ্টি হ'ল হয় মই চিঞৰি নুফুৰিলোঁ হয় জানো প্ৰত্যেকজনে ভাবকচোন যে আমি অকল নিজৰ ছোৱালীজনী নিজৰ ভণ্টিজনী নিজৰ বাইদেউজনী কিয় ভাবোঁ সেইজনীও আমাৰ ছোৱালী নহয় জানো পৃথিৱীখন ইমান আগুৱাই গৈছে ঠিক আছে আমি আজি যৌনতাৰ কথা পাতিব লাজ পাওঁ কিন্তু যৌনতাৰ কথা মই ভাবোঁ খোলাকৈ পাতি এই মগজৰ বিকৃতি হোৱা মানুহবিলাকক এটা ঠাইলৈ পঠিয়াব লাগে যাতে চিকিৎসা হয় আৰু এনেকুৱা মানুহ পায় যাতে তেওঁলোকৰ সেই চিকিৎসাৰ কাম আহে মানে তেওঁলোকৰ সেই যিটো ক্ষুধা বুলি কৈছোঁ সেইটো পূৰণ হয় যাতে এনেকুৱা ঠাইলৈ পঠিয়াব লাগে মৰক তাতে গৈ পেলাই কিন্তু তাতে আমাৰ এই সমাজৰ মৰম লগা ল'ৰা ছোৱালীবিলাকক ধ্বংস নকৰিব মইনো কি ক'ম মানে মই আৱেগিক কৈছোঁ এইটো বাবে হয়তো মাক হৈ এতিয়া অনুভৱ কৰিছোঁ যে সেই মানুহজনী কি হাহাকাৰ হৈছে মই তেওঁলোকৰ ঘৰৰ এগৰাকী কোন মাক নে মাহীয়েক মই নাজানো তেওঁ এগৰাকী কৈছে যে বিশ্বাস কৰক মোৰ ছোৱালীজনী মুখখন চাবলৈ নিদিলে এনেকৈ কান্দিছে মই কিবা এটা সৰু ফুটেজ এটাই দেখিছিলোঁ মই ইমান ভালকৈ নাজানো দেই কথাটো মই ইমান নদী ক'ব নোৱাৰিম কোন হয় যেনেকৈ কৈছে নহয় শিয়ৰি যাব আপোনাৰ গাটো মানে এজনী মাইকী মানুহ হৈ তেওঁ মানে কৈছে ভৰিকেইখন কেনেকৈ বহলাই থৈছিলে কৈছে যে ভৰিকেইখন বহলাই থওঁতে কঁকালৰ আমাৰ যিখিনি এটা জইন আছে ন পিছফালে সেই জইনটো বোলে ভাঙা জানেনে ভাঙি পেলাইছে মানে ভৰিকেইখন মেলি আৰু কি ক'ম মই বৰ লাজ লাগিছে মই এইবিলাক কথা সেইকাৰণে মই যে হয়তো কোনোবাই কৈছে যে আপুনি কিয় নকয় মই নোৱাৰোঁ ক'বলৈ আপুনি ভাবকচোন আপুনি সেই কষ্ট সেই সময়খিনি ভাবকচোন যদি কঁকালৰ এই যিখিনিত আমাৰ ভৰি দুখন লাগি আছে এইখিনি যদি ভাঙি পেলাবলগীয়া হয় কি কৰিছিল তাৰমানে চকুকেইটা যদি ফুটাই তেজ উলিয়াই দিয়ে কি কৰিছিল তাৰমানে গোটেই গাটো কলা তেজ মৰা কি কৰিছিল তাৰমানে আমি সকলোৱে জানো আৰু এই যে চবেই যে কৰি আছে ধৰক প্ৰটেষ্ট কৰি আছে খুব ভাল কথা ওলাই আহিছে কিন্তু এই প্ৰটেষ্ট চাবচোন আমাৰ কি হয় জানে আমি 15 দিন এমাহ আমাৰ গাত জুইটো জ্বলে নহয় তাৰপিছত নাইকিয়া হৈ যায় কাৰণ আমাৰ নহয় নিজৰ মোৰ গাতটোতো লগা নাই হৈছিলে কাৰোবাৰ গতিকে 15 দিন কৰিলোঁ এমাহ গ'লোঁ মোৰো নিজৰ কাম থাকে মই নিজৰ কামত লাগিলোঁ তাৰপিছত আকৌ আৰম্ভ হয় মোৰ মানে মই ক'ত যে সমাধানটো হ'ব আৰু এটা খালি এটা অনুৰোধ মই মোৰ ফালৰ পৰা এটাই বুজি পালোঁ যে
আমি আমাৰ ছোৱালীবোৰক ঘৰৰ সন্মান বচাই চলাবি বুলি কোৱাতকৈ আমি আমাৰ ল'ৰাবোৰক প্ৰথমতে শিকাওঁ যে ছোৱালীবোৰৰ সন্মান বচাই চলিবি। মই মোৰ ল'ৰাটোক যাতে শিকাওঁ যে তোৰ ভনীয়েৰ যিজনী আনৰ ঘৰৰ ছোৱালীজনীও একেই মৰমতে ডাঙৰ কৰেও, চবৰে একেবাৰে কলিজাটো হয় সেই ছোৱালীকেইজনী, এনেকৈ আঘাত নিদিবি মানে। সেই কথাটো মই মোৰ সন্তানক মই সদায় কওঁ। মই নাজানো ডাঙৰ হৈ কি কৰিব, মই আজি এনেকুৱা নকওঁ যে মোৰ ল'ৰা ছোৱালীকেইটা বৰ ডাঙৰ বৰ ভাল, মই সাংঘাতিক কিবা কৰিছোঁ, কিন্তু মই সদায় বুজাবলৈ চেষ্টা কৰোঁ, শিকাবলৈ চেষ্টা কৰোঁ। সি যাতে অন্ততঃ নিজৰ ভনীয়েকক যিধৰণে মৰম কৰে, আদৰ কৰে, যত্ন লয়, আন এগৰাকী ছোৱালীৰ প্ৰতিও যাতে সেইটোৱে থাকে তাৰ দায়িত্ব। আহকচোন আমি সকলোৱে আমাৰ নিজৰ নিজৰ ল'ৰাবোৰক এইটো শিকাওঁ। কি ঠিক হয়তো সিহঁত যেতিয়া ডাঙৰ হৈ পেলাই কাইলৈ পঢ়িলে 21-22 বছৰীয়া হ'ব, তেতিয়া চাগে সমাজখন অকণমান ভাল হ'ব, যদি এই একেটা মানসিকতাতে সিহঁত ডাঙৰ হয়। ৰছিদুল ইছলাম, মোৰ মতে ছোৱালীবোৰ বৰ্তমান হাতত বন্দুক লৈ ঘূৰা উচিত। কি কৰিব কওকচোন? বন্দুক ক'বলৈ সহজ, পাৰি জানো এইবোৰ? মানে সঁচা, মানে পাৰি জানো কওকচোন? সঁচা পৃথিৱীখনত বন্দুক লৈ ঘূৰাটো সম্ভৱ জানো আমিবোৰে? সঁচা কথা ক'লে কি ইন দ্য চিটি অফ ড্ৰাগছ উই লষ্ট মমিতা। মই এতিয়া ড্ৰাগছৰ কথালৈ নাহোঁ। আজিকালি ড্ৰাগছটো ইমান সুলভ হৈ পৰিছে। কেতিয়াবা নিউজ কিছুমান শুনিবলৈ স্কুলত আজিকালি ড্ৰাগছ পায়। মানে ক'লৈ যে গৈছে সমাজখন বুজিয়ে নোপোৱা হৈছোঁ। কিন্তু মই তেখেতৰ বাবে, তেখেত য'তে আছে আত্মাটোৱে শান্তি পাওক। কিন্তু সেই বৰ বেয়াকৈ আমি হাৰি গ'লোঁ মানুহ হিচাপে। আৰু আমি আচলতে সেই যে আদিম যুগৰ পৰা মানে সেই যে বৰ্বৰ, আদিমতো চাগে এনেকুৱা বৰ্বৰ নাছিলে, জন্তু স্বীকাৰ কৰিছিলে, মানুহক এনেকুৱা কৰা নাছিলে, কাৰণ স্বাধীনতা আছিলে ন, যাৰ মানে যিটো মন যায় খোলাকে তেওঁলোকে কৈছে। আজিকালিহে আমি ভাল মুখা এখন পিন্ধি থাকোঁ, ভালকে থাকোঁ, বাহিৰত দেখিবলৈ বৰ ভাল মানুহটো, পিছত তাৰ কুকাণ্ডবোৰ শুনিলে দেখিব মন নাযায়। বাইদেউ সিহঁতক যদি ফাঁচি নিদিয়ে একো লাভ নাই। সঁচাকৈ কৈছোঁ, এনেকুৱা এখন আইন আনিব লাগে যে এনেকুৱা কিবা এটা পালে লগে লগে মাৰি পেলাব লাগে। বাহিৰত আছে নহয় বহুত ঠাইত এনেকুৱা আইন, সঁচাকৈ কৰিব লাগে। আৰু মই সেই ছোৱালীগৰাকী ঘৰলৈ সমবেদনা বুলি এনেকৈ কোৱাৰ বাহিৰে মই কি কৰিব পাৰিম আৰু? কিন্তু একো সমবেদনা হ'ব নোৱাৰে, যাৰ ঘৰত হৈছে সিহে গম পায়। সেই মাকজনী চাগে চাওকচোন, জীৱনটোৰ কেনেকৈ টোপনি আহিবনে বাৰু? ৰাতি শুলেতো প্ৰতিটো মুহূৰ্তত এনেকুৱা লাগিব মোৰ ছোৱালীজনী কেনেকুৱা মুহূৰ্ততে চাগে এনেকুৱা কৰিছিল। আৰু এজন দুজন নহয়, মানে যিটো পঢ়ি আছোঁ মইতো নাজানো ভালকৈ, যিটো নিউজবোৰ পঢ়ি আছোঁ যে কমেও 15-20 জন মানুহ হ'ব লাগিব। আপুনি ভাবিব পাৰে নে? 15-20 জন মানুহ, কি ক'ম আৰু? এইবোৰ কথা কৈ থাকিলে শেষ নহ'ব। আজিও গুৱাহাটীত বহুকেইটা সংগঠনে প্ৰটেষ্ট উলিয়াইছে। 8:30 বজাত এটা প্ৰটেষ্ট আছিলে, যিটোৱে মোক নিমন্ত্ৰণ জনাইছিল। মই গুৱাহাটীত থাকিলে নিশ্চয়কৈ আহিলোঁ হয়, যিহেতু এতিয়া বাহিৰত আছোঁ, গতিকে আহিব পৰা নাই। কিন্তু মই সকলোকে আহ্বান কৰোঁ, ওলাই আহক, অন্ততঃ এষাৰ হ'লেও মাতক। আৰু এটা কথা আমাৰ খুব দুখ লগা যে আমি ছ'চিয়েল মিডিয়াত বা মই যে মহিলাক লৈ, মহিলাৰ সপক্ষে, মহিলা সবলীকৰণত যদি কিবা এটা লিখোঁ, বহুত বেছি লাইক আহে, মিলিয়ন ভিউজ আহে। কিন্তু চাওকচোন, প্ৰকৃততে আমি সেই মিলিয়ন ভিউজটো এনেকুৱা ভাল কামত কিয় লগাব পৰা নাই? মই কি ক'ব খুজিছোঁ আপোনালোকে বুজিছে চাগে, আমি ছ'চিয়েল মিডিয়াত খুব এক্টিভ, কিন্তু এই একেটা কাম আমি আহকচোন আমি সঁচা আমাৰ জীৱনটোতো কৰোঁ। বহুত বেছি দীঘলীয়া নকৰোঁ। আপোনালোক সকলোৱে এইখিনি নিজৰ ইমান মূল্যৱান সময়খিনি দি মোৰ লগত কথা পাতিলে, তাৰ বাবে যথেষ্ট ধন্যবাদ। যদিও মই মোৰ নেশ্যনেল এৱাৰ্ড পোৱা খবৰটো আপোনালোকক পুনৰবাৰ দি আপোনালোকে দিয়া শুভেচ্ছাখিনিৰ কাৰণে ধন্যবাদ ক'বলৈ আহিছিলোঁ, কিন্তু সেই কথাটো দি এইবাবে আৰম্ভ কৰিছোঁ যে এনেকুৱা দুখ লগা কথা এটা কৈ আৰম্ভ কৰাৰ পিছত সেইবোৰ কথা পাতিবলৈ মন নাযাব। ভালে থাকক সকলো, প্ৰত্যেকগৰাকী ছোৱালী, প্ৰত্যেকগৰাকী নাৰীয়ে ভালে থাকক। কিন্তু এটা কথা মনত ৰাখিব, কেৱল মাত্ৰ 31 বছৰীয়া এগৰাকী ডাক্তৰ বুলি নাভাবিব। সিহঁতৰ চকুত 5 বছৰীয়া ছোৱালীজনীও সিহঁতৰ বাবে একেই, 60 বছৰীয়া বয়স্ক মহিলাগৰাকীও একেই। সিহঁতে কাকোৱে এৰি নিদিয়ে। আমি সকলো সাৱধান হ'ব হ'ল। আৰু এটা আমাৰ মহিলাৰ এটা দুখৰ কথা, আমি মহিলাৰ শত্ৰু বুলি ক'ব লাগিব। চাবচোন, বহু ক্ষেত্ৰত এনেকুৱা কথা থাকে যে আমি মহিলাইহে মহিলাক পিছ পেলাই দিওঁ। ক'ৰবাত এটা পঢ়িলোঁ বোলে তেওঁক বোলে এনেই কোনোবাই ভাবিয়ে কৈছে নে হয়ে নাজানো, তেওঁক বোলে সেইটো সময়ত বোলে তাতে এগৰাকী মহিলাও উপস্থিত আছিলে। মই নাজানো অৱশ্যে কথাটো কিমান সঁচা, কিন্তু এনেকুৱা হ'ব পাৰে নেকি? এগৰাকী মহিলা ভাবকচোন, আমাৰ কোনোবা এজনী সেই সময়ত তাত উপস্থিত থাকিব পাৰিলোঁ হয় নেকি বাৰু? মোৰতো মনে নকয় যে এজনী মহিলা থাকিব, কিন্তু যদি আছিল, কি অন্তৰৰ মহিলা বাৰু সেইজনী? কি কলিজা বাৰু সেইজনী? বাৰু হৃদয় বুলি কিবা বস্তু আছেনে? মোৰ এইবিলাক কথা কৈ থাকিলে শেষ নহ'ব। আমি মহিলাবোৰে কিছুমান বৰ ভুল কাম কৰোঁ। মই আগতেও কৈছোঁ এইটো কথা, আমি মহিলাবোৰে, যিসকল মহিলা আছে মই তেওঁলোকক প্ৰথমতে ক্ষমা এইটো কাৰণে বিচাৰিছোঁ। আপোনালোকৰ দৰে ময়ো এজন, মই নিজকো গালি পাৰিছোঁ এইটো কথাতে। গালিটো এইবাবেই পাৰিছোঁ, চাবচোন, আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ, ধৰক কিবা ভাল কাম এটাত ওলাই গৈছোঁ, মই সন্মানেৰে কৈছোঁ, বিধৱা শব্দটো মই সন্মানেৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নক'ব যে বিধৱা শব্দটো কৈ যদি মই কাৰোবাৰ মনত আঘাত দিছোঁ, মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিন্তু এগৰাকী বিধৱা মহিলাক যদি দেখোঁ, আমি যে কওঁ যে যাত্ৰাটোৱে বেয়া হ'ল, সেইটো কিন্তু এজন পুৰুষে নকয়। কোনে কয়? আমি মহিলাই কওঁ। যেতিয়া ভাল কাম এটা থাকে ঘৰত, ছোৱালীজনী নোৱাব লাগে, ছোৱালী এজনী বিয়াৰ সময়ত কিবা কিবি কাম কৰিব লাগে, বিধৱা মহিলাগৰাকীক আমি আগত কামভাগ কৰিবলৈ নিদিওঁ। কিয় নিদিওঁ বাৰু? আৰু নিদিয়াজন কোনো পুৰুষ নহয়। কোনো পুৰুষ এজনে আহি নকয় যে বিধৱা মহিলাগৰাকীয়ে এই বিয়াৰ কামখিনি নকৰিবা। কোনে কওঁ বাৰু? আমি মহিলাগৰাকীয়ে কওঁ। কথাষাৰ হয়নে বাৰু? যদি আপোনালোক একমত
তেতিয়াহ'লে হয় বুলি ক'ব। আপোনালোকে যদি এনেকুৱা পৰিস্থিতি দেখিছে তেতিয়াহ'লে হয় বুলি ক'ব, মই নিজে দেখিছোঁ। কিন্তু কোনেও ইচ্ছা কৰি বিধৱা নহয়। মই ক্ষমা বিচাৰিছোঁ পুনৰবাৰ বিধৱা শব্দটো দি মই যদি কাৰোবাক আঘাত কৰিছোঁ ক্ষমা কৰিব মোক। কিন্তু মই এগৰাকী মহিলাৰ বাবে কৈছোঁ, কোনো ইচ্ছা কৰি বিধৱা নহয়। সেয়েহে এনেধৰণৰ কথাবোৰ যদি আমি আঁতৰাই আমি এগৰাকীয়ে আনগৰাকীৰ সহায় হওঁ নহয়, আমিহে আমাক বচাব পাৰিম। কোনো বাহিৰা মানুহে আহি আমাক বচাব নোৱাৰে। এই কথাকেইটা মোৰ মনত সদায় খুন্দিয়াই। মই আজি যিকেইটা কথা কৈছোঁ, বহুতে হয়তো গালি দিব মোক, বহুতে ক'ব যে অদৰকাৰী কথা কিছুমান কয়, বৰ ৱেষ্টাৰ্ণ হৈছে। কিন্তু ৱেষ্টাৰ্ণৰ কথা নহয়। আজি মই এগৰাকী মহিলা, মই জানো সেই কষ্টখিনি মই অনুভৱ কৰোঁ যে এগৰাকী মহিলাৰ কেনেকুৱা হ'ব পাৰে। তেওঁ মন নাযায় জানো ভাল কাম এটাত আগভাগ ল'বলৈ? তেওঁ মন নাযায় জানো কিবা এটা ভাল এটা সময়ত ওলাই যাবলৈ? তেওঁ যদি ওলাই যোৱা দেখাৰ লগে লগে মই যদি ভাল কাম এটা ইছৰাম কাক দেখা পালোঁ বুলি কওঁ, কেনেকুৱা লাগিব বাৰু মানুহজনী? তেওঁ জানো ইচ্ছা কৰি বিধৱা হৈছে? পাঠকমণি হয় বা কৈছে, দীপাঞ্জলি কলিতা হয় বা, আলতাফ হুছেইন কংগ্ৰেচুলেশ্যন, থেংক ইউ। সুমিত ভৱাল হয় বা, ঠিক কৈছে। চিমৰান চলিহা, থেংক ইউ। এই কথাকেইটাৰ কাৰণে মই কৈছোঁ যে আমি আমাৰ সহায় হোৱা হওক, প্ৰত্যেকগৰাকী মহিলাই প্ৰত্যেকগৰাকীৰ হাতত ধৰি। এইবাৰ কিন্তু এইটো প্ৰতিবাদ এনেকৈ শেষ নকৰিব। মই যোনে যেনেকৈ প্ৰতিবাদ কৰে, মই উভতি অহাৰ পিছত যদি অসমত কৰে, ক'ত কৰে মোক জনাব, মই থাকিম। এই প্ৰতিবাদ এনেকুৱা নহয় যে হ'ব দেখাই পেলাই কোনোবা এজনক দি কিবা এটা ফাঁচি দিলে, এনেকৈ নহয়। সদায় সদায় আমাক ৰেপ কৰি থাকিব, সদায়। গতিকে আহক এবাৰ আমি সকলোৱে একেলগে মাত মাতোঁ, সজোৰে মাত মাতোঁ, আৰু এগৰাকী আনগৰাকীৰ পুনৰবাৰ কৈছোঁ সহায় হওঁ। সকলো ভালে থাকক। ভগৱানে এনেকুৱা পৰিস্থিতি আৰু নানক, আমি যাতে কোনো আমাৰ সন্তান, ছোৱালী, বোৱাৰী, মাতৃ কাকো হেৰুৱাবলগীয়া নহয়। মাতৃলৈকে কৈছোঁ, নিৰ্লজ্জভাৱে মাতৃ শব্দটো কৈছোঁ মানে। সকলো ভালে থাকক আৰু ইয়াৰ কিবা উচিত ব্যৱস্থা এটা হওক। আৰু চাবচোন, ভগৱান আছে। এতিয়া হয়তো সেই কাল্পিতখিনি নোলাব পাৰে, এদিন কিন্তু ওলাব, আৰু সিহঁতে নিজৰ মতে শাস্তি পাব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই খুব ভগৱান বিশ্বাসী। মই ভগৱান মানে মই এটা শক্তিক বিশ্বাস কৰোঁ, যিটো শক্তি আমাক চলাই আছে, আমাক শুদ্ধ পথ দেখুৱায়। গতিকে নিশ্চয় তেওঁ এটা পথ দেখুৱাব, আৰু অতি সোনকালে দেখাওক। পুনৰবাৰ সকলোলৈ ধন্যবাদ। আকৌ এবাৰ কওঁ যে আইমী বৰুৱা বুলি যিটো নিজকে ক'ব পৰা হৈছোঁ আজি, নামটো উচ্চাৰণ কৰিব পাৰিছোঁ আপোনালোকৰ বাবে, আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে। সদায় আশীৰ্বাদখিনি যাতে কৰি থাকে, আৰু যদি কেতিয়াবা ভুল কৰোঁ, যি ধৰণে সমালোচনা কৰি আঙুলিয়াই দি আগবাঢ়ি যাবলৈ সুবিধা কৰি দিছে, সদায় কৰিব। আৰু সেইখিনিৰ বাবে আচলতে আজিলৈকে মই এনেকৈ চাগে থিয় হৈ থাকিব পাৰিছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ। নমস্কাৰ।